নমস্কাৰ সকলোকে, এইটো মোৰ প্ৰথম ভিডিঅ'। আজি মই বনাম পাতত দিয়া মাছ। এয়া মই ধুই ৰখা কলপাত দুখিলা ভালদৰে সেকি লৈছোঁ। মই ভাঙন মাছ লৈছোঁ, আপোনালোকে মোৱা মাছ নহ'লে বৰলীয়া মাছো ল'ব পাৰে। এতিয়া মই নিমখ, হালধি, খুন্দি লোৱা আদা নহৰু, জলকীয়া, বিলাহী, তেতেলী অলপমান, ধনিয়া পাত আৰু নেমু চেপি মিঠাতেল অলপমান দি ভালদৰে সানি ল'ম। তাৰ পিছত কলপাত দুখিলা মেৰিয়াই লৈ কলপাতৰ ঠাৰিৰে ভালকৈ বান্ধি লৈছোঁ। এতিয়া টোপোলাটো পেন এখনত দি 10 মিনিটমান ঢাকি থ'ম। আকৌ 10 মিনিটৰ পাছত লুটিয়াই ল'লোঁ। 15-20 মিনিট হোৱাৰ পাছত গেছৰ পৰা নমাই থ'ম। অলপমান ঠাণ্ডা হোৱাৰ পাছত পাতখিলাৰ পৰা মাছখিনি উলিয়াই ল'ম। মাছখিনি ভালদৰে সিজিছে। আপোনালোকে এনেদৰে খাব পাৰে, নহ'লে পিটিকি ল'বও পাৰে। এতিয়া ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। আজি ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।